মোক মাংস লাগে। দুদিন ধৰি মোক খাবলৈ মাংস দিয়া নাই। মোক মাংস লাগে। গাটো এনেকুৱা বিষাইছে। মোক ঘৰলৈ যাবলৈ দে ঐ, মোক ঘৰলৈ যাবলৈ দে। মোৰ ভুল হৈ গ'ল, মোক ঘৰলৈ যাবলৈ দে। তোক এৰি দিব লাগে? চবকে এৰি দিলেও তোক এৰি নিদিও। নহলে মই খাম কি? ইহঁতলৈ ফোন কৰি মাংস আনিবলৈ দে সোনকালে। সত্য সত্য ক'ত আছ? সোনকালে আহ ঐ, এইটোলে মাংস আনি দে, নহলে মোক এই খাই পেলাব। পাৰ্টনাৰ, এইবাৰ গৰমটো সোনকালে আহিছে। ভগৱানে হাতত মালটোও মিলাই দিছে। বিহুৰ আগতে এচিকে এটা লৈ লওঁ নেকি? নে কি কোৱা বে? আৰু কেতিয়াকে আনিবি মাল? পাৰিলে সোনকালে আন। একেৰাহে দি থাকিব পাৰিলে ভাল আছিলে। পুৰা প্ৰফিটত গৈ আছো বুজিছ। এখেতৰ কথা শুনা, বেয়া মজা লাগিছে ন? সহজতে মালটো পায়। কেইদিনমান ৰখক, বিহুৰ পিছত আৰু বৰাবৰ মাল আনি আছো বে। বিহুটো পুৰা এনজয় কৰি লওঁ এইবাৰ। এই সত্য থাকোঁতে আপুনি সেইবোৰ টেনশ্যন ল'ব লাগে নেকি বে? আপুনি মাত্ৰ লিংকটো ধৰি ৰাখক, এই সত্যই চব মেনেজ কৰি দিব বে। বিহুটো খাই লওঁ এবাৰ পুৰা বঢ়িয়াকে। কৈছোহে, বিহু খাবলৈ পাওনে নাই তহঁতি, সেইটোহে চিন্তা হৈছে মোৰ। বিজনেছৰ আশা আৰু বাদ দে বোপাইহঁত। ৰাইজেতো গম পালেই চব কথা। ইহঁত দুটাক ধৰি মেলি গৰু পিটন দি কেনেবাকে আকৌ মোৰ দোকানলৈ লৈ আনিলেহে ৰক্ষা। পটাপট চুৰি বাইক কেইখন বিক্ৰী কৰি একেবাৰে চিন চাপ নোহোৱা কৰি পেলাব লাগিব। বাবা, আপুনি যিকোনো উপায়েৰে মোৰ মানুহজনীক ঘৰলৈ অনা ব্যৱস্থা এটা কৰি দিয়ক। মই তাত গৈছিলো আপুনি মন্ত্ৰ মাৰি দিয়া পানীৰ উপা লৈ, কিন্তু একো কামত নিদিলে। আপুনি সহায় কৰক বাবা। তাইৰ গাত ভূতটো বৰ বেয়াকে লম্ভি আছে অ' বাবা। অকল মাংস খাওঁ বুলিহে দেখোন চিঞৰি থাকে। নহলে আপুনিয়ে বলকচোন বাবা মোৰ লগতে। আপোনাক যি লাগে মই তাকে দিম, মাত্ৰ তাইক উদ্ধাৰ কৰি আনি দিয়ক যেনে তেনে। হে, যি বিচাৰো তাকেই দিবিনে? দিম বাবা দিম। এই ডাঙৰ পোনাই মিছা ভৰসা নিদিয়ে কাকো। দৰকাৰ হলে মোৰ নামত থকা মাটি বাৰী সা সম্পত্তি আপোনাক যি লাগে চব আপোনাৰ নামত কৰি দিম। মাত্ৰ মোক মানুহজনী আনি দিয়ক মোৰ ওচৰলে। বল। তোৰ মানুহজনীৰ গাত ভূত নহয়, বিৰা লাগি আছে, বিৰা। সেইকাৰণেহে তাই মাংস খাওঁ কৰি থাকে। বিৰা? বিৰা। বিৰাট লেতেৰা বস্তু। অকল মাংসকেই খাবলৈ বিচাৰি থাকে। সত্যনাৰায়ণে আমাৰ গাঁৱলৈ আনি বিৰা মেলি দিলে। কিনো নুশুনিবলগীয়া কথাবোৰ শুনিছো। কথাবোৰ গৈ মানে কোনোবাখিনিহে পালেগে। আকৌনো সেইদিনা আমি গোটেই সোপাই লগ হৈ বেজৰ ওচৰলৈ নোযোৱা হলে, বেজৰ কথাবোৰ ভালদৰে নুসুধা হলে, এইবোৰ কথা গমেই নাপালেহেঁতেন গাঁৱৰ ৰাইজে। তোন আৰু চালিয়া বেজে ভাল নিজে নিজে হৈ কাই দিলে বুলিহে। এতিয়া যেনিবা তাৰ হাতত টকা কেইটামান গুজি দি মন্ত্ৰ মৰাই ভূতেই নে বিয়াই নে সেইবোৰ খেদিবলৈ পাৰিব। আমাৰ বাইকখন ভূতে পোৱা পিছদিনা যেতিয়া জেগাত চাবলৈ গৈ বাইকখন নেপালে, মোৰ কিন্তু সেইদিনাই সন্দেহ হৈছিলে জাননে, যে এইবোৰ অকল ভূতৰ কাৰবাৰ নহয়, ভূতৰ লগত মানুহো জড়িত আছে। তো আকৌ। আৰু এতিয়া চোক এটা ধৰা পৰিলেই যেতিয়া সুযোগ সুবিধা চাই হাতে লোকে ধৰা পেলাই ভালদৰে গৰু পিটন দিব লাগে গাঁৱৰ ৰাইজে। মানে সেইকেইটা তহঁতৰ চচুবাৰী ফালে ওলোৱা বস্তু কেইটা নহয়? নহয়, এইকেইটা বেলেগ দতি। এইকেইটা একদম বেলেগ। সত্যনাৰায়ণে কৰবাৰ পৰা আনি হেনো আমাৰ গাঁৱত বিয়া মেলি দিছে। এতিয়াহে বুজি পাইছো। কুকুৰ দুটাই অত দিনে আমাৰ গাঁৱত বাৰুকৈয়ে খেল খেলি আছিলে। তহঁত দুটাই বুজি পাইছ নাই বিৰাই কি কাম কৰে? অকণমান পাইছো বাৰু, হলেও ভালকে বুজি নাই পোৱা। কি কাম কৰেনো দতি এই কুকুৰ বিয়া কেইটাই? চুপ বেয়াকৈ নকবি। সিহঁতৰ কথা ডাঙৰকৈ বেয়াকে নকবি। নেজানিলে মোক সুধিবি সেইবোৰ কথা। বিয়া মানুহে পোহে, সিহঁতে কাৰোবাৰ পৰা কিনি আনিছে আকৌ। আৰু সেইবোৰৰ কথা মৰিবলেও বেয়াকৈ নকবি। ওচৰে পাজৰে ঘূৰি ফুৰিবও পাৰে। ভূতো মানুহে পোহে নে? পোহে। সিহঁত দুটাক খুৱাই বোৱাই পূজা দি সন্তুষ্ট কৰি সিহঁতৰ হতুৱাই নানান নকৰিবলগীয়া কাম কৰে। মানে আলটু ফালটু বস্তু নহয় বে। এতিয়া এই সত্য দুটাকৈ ভূতৰ মালিক বে। তাকেইতো, মানুহে যিটো বস্তুৰ নাম শুনিলেই ভয় কৰে, সেইটো বস্তুৰ এতিয়া তুমি মালিক। সেইটো হিচাপত চাবলৈ গলে মানুহক তুমি আৰু ভয় খুৱাব লাগে। সময় আহক, চব দেখা যাব। ভূতক মই এনেও এইটো কৰ বুলিলে কৰিব, নকৰিবি বুলি কলে নকৰে বে। মাত্ৰ পূজা পাতল দি সন্তুষ্টহে কৰিব লাগে। তাৰ পাছত কৰোৱাই থকা সিহঁতৰ হতুৱাই যি মন যায়
কৰি থকা ইনকাম। এইবোৰ কথা আগতীয়াকৈ গম পাই যোৱা হ'লে কেতিয়াবা আৰম্ভ কৰি দিলোহেঁতেন নহয়। এনেই য'ত ত'ত যি টি কৰি খুন্দা খাই মাথা গৰম কৰি মৰাতকৈ। তাকেইতো এতিয়াও একো দেৰি হোৱা নাই, কৰি থকা আৰামছে ধীৰে ধীৰে। বাকী তোমাক সহায় কৰিবলৈতো মই আছোৱেই। দুইটাই বঢ়িয়াকৈ প্লেনিং বনাই বনাই ইটোৰ পিছত সিটো কৰি কৰি ইনকাম কৰি গ'লেই হ'ল। মোৰ কথাও যে কোনোবাই ইমান ভালদৰে শুনিব কাহানিও কল্পনা কৰা নাছিলোঁ বে। ৰাস্তাই দি যোৱা বাইক এখন দেখুৱাই সেইখন ধৰি আন বুলি কোৱা লগে লগেই ধৰি আনে। ক'ত পাবা ইমান সহায় কৰা বস্তু বে? সিহঁত দুটা লগত থাকিলে এইটো জীৱনত আৰু কি লাগিছে বে? Cheers! আজি পাৰ্টিটো তেতিয়াহ'লে বিয়া ভূতৰ নামতেই হৈ যাওক। আৰু কি বে? আগতে আকৌ মোৰ লাভ কোনেও দেখিবই নোৱাৰিছিলে। এতিয়া আকৌ টকা পইচা দুটামান হৈছে বুলি ৰাইজে গম পাইছে যে ৰাস্তাই পদূলিয়ে দেখিলে সত্য বুলি মাত খাকে দিয়ে ভালকে। যোৱাকালি বোলে সি তোলে পাটৰ কাপোৰ এযোৰ আনি দিলে। মই আকৌ সেইযোৰহে চাবলৈ আহিছিলো। ক'ৰ পৰা আনিলে হয়? ক'ৰবাত সস্তাতে পাইছে নি? সস্তাত পাইছে যদি আমাকো এযোৰ আনি দিবলৈ দিবিচোন। আনিলে তোৰ নকয়? তোক মই সেইষাৰ কথা ক'বলৈ পাহৰিয়ে আছিলো। ৰংটো যে একেবাৰে মোৰ লগত ধুনীয়াকৈ খাপ খাই পৰিছে জাননে? মোৰ ল'ৰাই জানে মাকক কি ৰঙে হুৱাই। ব'ল চাওঁগে যদি। আবে সৰু সৰু কথাবোৰত ইমান টেনশ্যন লৈ থাকা। তুমি মাত্ৰ বজাৰলৈ ওলাই আহাচোন। তুমি মাত্ৰ কাপোৰ পচন্দহে কৰিব লাগে, বাকী টেনশ্যন তুমি ল'ব নালাগে নহয় বে। হ'ব নহ'লে দিয়া সত্যদা, তুমি যে সঁচাকৈ ইমান ভাল নহয়। বজাৰতে লগ পাই আছো দিয়া, মই গৈ আছো। আবে গোটেই বিহুৰ বজাৰখন ময়ে কৰি দিম যেতিয়া ভালটো হ'মেই ন। কিন্তু চাবা আকৌ দেই পাৰ্টনাৰ, আল্টু ফাল্টুকে পইচা খৰচ কৰাৰ আগতে যাক যিমান য'ত দিবলৈ আছে চব দি আজৰি হৈ লোৱা। বেলেগ চবকে পইচা দি মেলি আজৰি, এতিয়া মাত্ৰ মেলেঙা চোৰকহে দিবলৈ আছে। তাক দিম দিয়া লাহে লাহে। এতিয়াহে বুজি পাইছো কেলে ফোন কৰিলে কাটি কাটি দিয়ে। চালা কুকুৰ সত্যই মোক এবাৰো ঠগিলে। ইমান ভালকে ক'লো মোক বিহু খৰচ লাগে, পইচা কেইটা দিবি সোনকালে বিহু আগতে। ইফালে কাইলে পৰখিলে বিহু, হাতত পইচা এটকাও নাই। এনেই কষ্ট কৰি মৰিলো কুকুৰ কেইটাৰ কাৰণে। ফোনটোত অকল ৱেটিঙৰ ওপৰত ৱেটিং। মই ফোন কৰিলেহে ৰিচিভ নকৰে। যোৱাবাৰ যি হ'ল হ'ল, এইবাৰ কিন্তু কুকুৰে মেলেঙাক ঠগিব নোৱাৰে। ময়ো গণ্ডগোল কৰি দিম এবাৰ বাপেকে। অলৈ তলৈ নাযাওঁ, ডাইৰেক্ট গুটিহঁতৰ মাককে গৈ কথাষাৰ কৈ দিমগে। সিহঁতৰ ভনীয়েকৰ বাইকখন যে সত্যই মোক খুলি খালি বিক্ৰী কৰিবলৈ লগাইছিলে। মইতো পইচা নেপালোৱেই। কথাষাৰহে কৈ দিমগে। ফচক ফচি মৰক। মোকতো চোৰ বুলি গাঁৱৰ ৰাইজেই জানে। সি বৰ ভাল দেখুৱাই ফুৰিলে নহ'বও নহয়, গম পাওক। তাৰ কথাও কৈ দিমগে। আই পাইছোহি যেন লাগিছে দেখোন। এইটো মানুহ অহা যোৱা কৰা ৰাস্তাই হয়। পাইছোহি। এনেকুৱা পিয়াহ লাগিছে ঐ, অন্তকণ্ঠ শুকাই গৈছেগে। ক'ৰবাত পানী এগিলাচ খাবলৈ পোৱা হ'লে। কথাবোৰ যিমানে মনত পেলাবলৈ চেষ্টা কৰিছো সিমানে পাহৰি থাকিছো। কিহে টানি নিছিলে বাৰু মোক সেইদিনা সঁচাকে? মোৰ বাইকখননো ক'লৈ গ'ল? বাইকখনতো লগতে আছিলে। আৰু সেইদিনা যে ৰাতি ল'ৰা এটা উঠি লৈছিলে সেইটোনো ক'লৈ গ'ল? দেখিলা কেনেকুৱা কুকুৰৰ নিচিনা স্বভাৱ সিহঁতৰ? কেনেকুৱা সাংঘাতিক মূৰীয়া ল'ৰা সেই দুটা। কেতিয়াবা ৰাস্তাইদি গৈ থাকিলে ক'ৰবাত পৰি মৰি থকা দেখিলেও মই নুঠাওঁ আকৌ সেই দুটাক। এইবোৰ ঘটনা মানুহে পাহৰি যোৱাৰ পিছত আকৌ সিহঁত দুটা ওলাবহি নহয় তোমাক বিচাৰি খুই দিওঁ বুলি। খোৱা মানে চাহ সিহঁতক? কিনো ইমানকে কৈ আছে পাই? নোখোৱাও মোৰ মূৰটো ইমান বেয়া নহয়। কাক মৰম কৰিব লাগে, কাক গালি দিব লাগে মই সেইবোৰ নজনা হৈ যোৱা নাই। কাৰ নম্বৰ জানো? হেৰি ৰং নম্বৰ এটা ফোন আহিছে, ৰিচিভ কৰোঁনে? কৰা আকৌ, সেইটো আকৌ মোক সুধিব লাগে নে? বৰ সতী সাবিত্ৰীজনী দেখুৱাবলৈ আহিছে। মই নাথাকোঁতে কেইটা নম্বৰ আহে কিমান ৰিচিভ কৰা গম নাপাওঁ বুলি ভাবিছা? ৰিচিভ কৰা। হেল্ল' গুটি মাকৰ মোবাইলত লাগিছে নে? হয়তোন, তইনো কোন? মাতটো আমাৰ মেলেঙা আগতে লাগিছে যে। হয়তো নক, মই মেলেঙাই কৈছো খুইদেউ। ঘৰতে আছে নে খুইদেউ? আপোনাক কিন্তু মোক বিৰাট ডাঙৰ কথা এটা ক'বলৈ আছে। এতিয়া গ'লে লগ পাম নে? তই দেখিছো বৰ সাংঘাতিক বস্তু মেলেঙা। পইচা এটকা নাই বুলি ঘপককে মোবাইল এটাও কিনিলি মানে। আৰু মোৰ নম্বৰটোনো ক'ত পালি ইমান পটককে হে? আছো মই ঘৰতে আছো। সেইখানো সুধিব লাগিছে নে? কিনো কথাবোৰ কয় খুইদেউজনীয়ে? মইনো কেলে মোবাইল কিনিম বাৰু? চুৰ কৰিলো আকৌ চুৰ। এই খুইদেউজনী যে একো এটা নাজানে। মই কিবা পগলাই হৈছো নেকি হে? মোবাইল কিনি মৰিবলৈ। এতিয়া গৈ খুইদেউ আগত সত্যনাৰায়ণৰ কথা চব কৈ দিমগে। মোক ঠগিবলৈ আহে। এই মেলেঙা আজিকালি অকৰা হৈ থকা নাই। বেলেগৰ মাইকী মানুহ হ'লে ফোন আহে ভাল মানুহৰ পৰা।
আৰু আমাৰ এইগৰাকীলৈ ফোন আহিছে চুৰৰ পৰা। মানে মোলে ডাঙৰ চাকৰি কৰা মানুহ এজনৰ পৰাহে মিছ কল আহিব লাগিছিলে নেকি? মই সেই বুলি কোৱা নাই, চাবা আকৌ চুৰ এটা আহিছে। সি গুচি যোৱাৰ পাছত যদি ঘৰৰ বস্তু এপদো হেৰাই নহয়। দাইটিয়ে হ'বলা মোৰ কথাকে কৈ আছিলে। তই বিচাৰিছ কি? মাংস। মই দিম তোক মাংস, কিন্তু এটা চৰ্তত। মোক মাংস লাগে মুঠতে। এই চৰ্ত তোৰ, মই তোক মাংস দিলে তাৰ সলনি তই এই মানুহগৰাকীৰ শৰীৰ ত্যাগ কৰিব লাগিব। এৰি দে, এতিয়াই এৰি দে মানুহগৰাকীৰ শৰীৰটো, তেতিয়াহে তোক মই মাংস দিম। তই তাইক আৰু কষ্ট দিব নোৱাৰিবি। তই হৈছ এটা বেজ। বেজে মোক পূজা দি যিমান মাংস দিলেও মই নাখাওঁ। মোক মালিকে পূজা দি মাংস দিলেহে মই খাওঁ। ঠিক আছে বাৰু, তোক তোৰ মালিকে পূজা দিব, কিন্তু তই মানুহগৰাকীৰ শৰীৰটো এতিয়াই এৰি দে। তোৰ মালিক কোন মোক ক ভালে ভালে। কি হ'ল নক যে? সত্যই নহয় জানো তোৰ মালিক? মূৰ্খ বেজ, সত্যই মোক কিনিহে লৈছে। মই যাৰ শৰীৰত সোমাই আছো সেইগৰাকী হৈছে মোৰ মালিক। কি? বিদ্যা, মা কচম, বাবা কচম, বছৰে বছৰে ফেইল কৰিম। মই যি কৈছো চব সঁচা কৈছো, এটাও মিছা কথা কোৱা নাই। চুৰ হ'ব পাৰো, মিছলীয়া নহয়। এই মৰা, কটা শগুনে খোৱাটো এইটো দিওঁ নেকি ভালকে চৰ দুটামান? তই ইমানবোৰ কথা তেতিয়াহ'লে ইমান দিনে আমাৰ আগত কোৱা নাছিলি সি কেলেই? নকলোৱেহেঁতেন। সত্যই পইচা কেইটা দিয়া হ'লে, পইচা কেইটা দিয়া নাই বুলিহে খঙতে কৈ দিছো। ঐ বল বল বল, তই আৰু ইয়াত চেৱত হৈ থাকিব নালাগে। ভনী ক'ত পৰি আছে তই আমাৰ দুটাক তালৈকে লৈ বল। বল বল বল। বলক তেতিয়াহ'লে, মোৰনো কি আহে যায়, দেখুৱাইহে দিব লাগে। আহক, একদম জেগাটোকে দেখুৱাই দিওঁগে, কোনখিনিৰ পৰা মই বাইকখন নিছিলো আৰু কোনখিনিত আপোনাৰ দগা ভনীয়েকজনী শুই আছিলে। ভনী? ঐ পাগলী, ঐ মৰাজনী, আই ঐ তই ওলালিহি। মা শুনকচোন কথাটো, আপুনি ঘপককে গৈ গাঁওবুঢ়াক এইবোৰ কথা কৈ দিলে জানো ভাল হ'ব? নাই 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 নাই, মই আৰু একেবোৰ কথাকে ভাবি চিন্তি ঘৰতে সোমাই মোৰ গম কৰি থাকিবলৈ নাই। বোৱাৰী ঘৰত নোহোৱা আজি 4-5 দিন হ'ল। এতিয়া শেষত গৈ বেজে কৈছেগৈ বোলে আমাৰ বোৱাৰীয়ে ভূত পোহে। বেজে বাদ দে, ভূতে নিজেই কৈছে। সেইবোৰ কি হে? সেইবোৰ কি? এইবোৰ কথা বেছিকে ভাবি থাকিলে শেষত গৈ যি দেখিছো মইহে পাগলী হ'মগৈ। আজি মুঠতে গাঁওবুঢ়াৰ ওচৰলৈ গৈ চব কথা হেষ্ট নেষ্ট কৰিহে আহিম। মা শুনকচোন, কি কৰো বাৰু এতিয়া মই? সঁচাকে তাই ইমান ডাঙৰ ভুল কৰিছিলে নে? মই অকণমানো গম নোপোৱাকে। বিপদত পৰিছো গাঁওবুঢ়া, উদ্ধাৰ কৰ। খাওক, খাই বৈ আমাৰ নবৌজনীক ঘৰলৈ পঠিয়াই দে। হ'ব। মই আৰু ইহঁত দুটাক ধৰি ৰাখিব নোৱাৰো দেই সত্য। একেবাৰে বিদায় দিয়াৰ কথা চিন্তা কৰ। বিদায়? ইহঁতক মই বিদায় দিব নোৱাৰো দেই। হেল্ল', গাঁওবুঢ়া দেউতা, আপুনি মোক ফোন কৰিছে? মই মানে আজি বৰ ডাঙৰ বিপদ এটাত পৰিহে তোলৈ ফোন কৰিলো সত্য। মোক পাৰিলে তই 70,000 টকা দেচোন এতিয়াই। মই বৰ ডাঙৰ বিপদত পৰিছো, সহায় কৰ। আবে কি কথা কয় বে? মই জনমত ভবা নাছিলো গাঁওবুঢ়া দেউতা, আপুনিও যে মোক কেতিয়াবা এনেকে সহায় বিচাৰি ফোন কৰিব বুলি। মই এতিয়া গৈ আছো, আপুনি চিন্তা নকৰিব। আহিছে। দেখিছ মই কোৱা কথাবোৰ সঁচানে? এতিয়া বুজি পালি? হাতত ফুটা কৰি এটা নথকা ল'ৰাটোৱে ক'ৰ পৰা ঘপককে ইমানবোৰ পইচা যোগাৰ কৰিব, যদি সি কিবা গণ্ডগোল কাম নকৰে। এয়া লওক গাঁওবুঢ়া দেউতা, আপোনাৰ পইচা। মই কিন্তু ভবাই নাছিলো আপোনাক যে মই কেতিয়াবা এনেকে সহায় কৰিবলৈ পাৰিম। আৰু দৰকাৰ হ'লে ক'ব। ইমানবোৰ পইচা তই ক'ত পালি সত্য? সঁচা কথা ক। পইচাবোৰ আচলতে ইয়াৰ নহয়, আমাৰ মাৰহে। গাঁওবুঢ়া দেউতাই সত্যক ফোন কৰি সুধিলে যে, সেইকাৰণে পইচাবোৰ তাৰ হাততে দি পঠিয়াইছে। সত্য, নাৰায়ণ, মই কিন্তু চব কথা গম পাই গৈছো। যদি নিজ মুখে কথাবোৰ স্বীকাৰ কৰ তেতিয়াহ'লে কিন্তু তহঁতৰ কাৰণেই ভাল। সঁচা কথা ক। গাঁওবুঢ়া দেউতা, ময়ে কৈছো শুনক। তই আকৌ ক'ৰ পৰা কেতিয়া ওলালিহি? মই গাঁওখনত যিমানবোৰ বেয়া ঘটনা হ'ল চব মোৰ কাৰণেই হ'ল। মই চাকৰিত পাছ কৰাৰ পিছত আপোনালোকে ঢেৰ আদৰ সন্মান কৰিছিলে। সেই আদৰ সন্মানখিনি মই সদায় থাকি যাওক বুলি ভাবিছিলো। কিন্তু ভাত ফেইল কৰি চাকৰিটো নোহোৱাৰ পিছত আপোনালোকে জানো মোক সেই আগৰ নিচিনা আদৰ সন্মান কৰিব? কেতিয়াও নকৰে। কিন্তু মই এটা কথা ভালকে জানিছিলো, চাকৰি নহ'লেও হাতত টকা পইচা থাকিলে কিন্তু মৰম চেনেহ কৰিব। বহুত দিনৰ আগতে এদিন মোক লগৰ এজনীয়ে ভূত পোহাৰ কথা কৈছিলে যে ভূত পুহিলে হেনো মানুহে যিহকে কৰিবলৈ দিয়ে তাকেই কৰে। য'ৰ পৰা পইচা আনিবলৈ দিয়ে তাৰ পৰাই আনি দিয়ে, যি কৰিবলৈ দিওঁ তাকেই কৰি দিয়ে। আৰু মই এদিন তাৰ লগত যোগাযোগ কৰি একো আগ পিছ নাভাবি
ঘপককে ভূত পোহা সিদ্ধান্ত ললো এইটোৱে মোৰ ভুল হ'ল তাৰপিছত নবৌৱে আমাৰ দুটাৰ লগত যোগাযোগ কৰিলে অকলেতো নোৱাৰো গোটেইখিনি কাম কৰিবলৈ সেইকাৰণে ইহঁত দুটা সহায় ললো জানিছিলোৱেই ইহঁত দুটাই যে নকৰো বুলি নকয় কিন্তু কথাবোৰ গৈ গৈ যে এদিন এনেকুৱা এটা ভয়ংকৰ ৰূপ ল'বগে মোকে যে ওলোটাই ভূতে ধৰিব মই কোনোদিন ভবা নাছিলো গাঁৱত যেইখন বাইক ভূতে ধৰা বুলি মানুহে কৈছিলে গোটেইখিনি ময়ে ধৰুৱাইছিলোঁ ভূত কেইটা হতুৱাই আৰু বাইকবোৰ এখন এখনকৈ মেলেঙাক পাৰ্টকৈ খুলিবলৈ দি আমি টুকুৰা টুকুৰিকৈ বস্তাত নি বিক্ৰী কৰিছিলোঁ আৰু যিখিনি পইচা পাইছিলোঁ তিনিওটাই সমানে ভাগ কৰি লৈছিলোঁ গাঁওবুঢ়া ঐ মোৰ বোৱাৰীজনী দেখোন মই ভবাতকৈ বেছিকৈ সাংঘাতিক কি কৰিলে ভাল হ'ব বাৰু এতিয়া ইহঁতকেইটা ৰাইজমেল এখন ছপাই ৰাইজক সুধিলেহে সিদ্ধান্ত ল'ব পাৰিম দেই কি কৰিলে ভাল হয়